ইভিনিং চাহকাপৰ লগত কিবা এটা খাবলৈ মন গ'ল আৰু ইহঁতকো কিবা এটা দিওঁ গধূলি সময়ত। ভাবিলোঁ কিবা এটা বনোৱা যাওক, ইহঁতো খাব পৰাকৈ আৰু আমিও খাওঁ লগতে চাহৰ লগত। কি বনোৱা যায় হেল্ডি, টেষ্টি আৰু লগতে প্ৰ'টিন থকাকৈ। ভাবিলোঁ মগু অকণমান ভিজোৱা আছিলে, তাতে ধনিয়া পাত আৰু নৰসিংহ পাত আৰু অকণমান পানী দি মিক্সিত পিচি ল'লোঁ। সিহঁতৰ কাৰণে এটা বাটিত এক্সট্ৰাকৈ উলিয়াই ল'লোঁ। এইখিনি সিহঁতৰ কাৰণে থ'লোঁ আৰু আমাৰখিনিত দুটা জলকীয়া দি আকৌ এবাৰ মিক্সিত মাৰি ল'লোঁ আৰু গাজৰ এটা ৰুকি দিলোঁ আৰু লগতে পনীৰ অকণমানো ৰুকি দিলোঁ। প্ৰথমতে সিহঁতৰখিনিকে বনাওঁ, অকণমান অলিভ অইল দি এনেকৈ বনাই দিলোঁ সিহঁতক। সিহঁতে ৰখি আছে খাবলৈ। সিহঁতৰখিনি হৈ গ'ল আৰু আমাৰখিনিত ঘৰতে বনোৱা অলপ জিৰা ভাজি পিচি থোৱা আছিলে, তেনেকৈ দিলোঁ আৰু অলপমান নিমখ দি পেলাই মিক্স কৰি ল'লোঁ। আমাৰখিনি এনেকৈ বনাই দিলোঁ। চাহৰ লগত তেনেকৈ খাবলৈ ভাল লাগে। আমাৰখিনিও হৈ গ'ল এনেকৈ। সিহঁতে খাবলৈ খুব ভাল পাইছে আৰু লগতে ছোৱালীও খাবলৈ খুব ভাল পাইছে। ব্লেক কফিৰ লগত আৰু অলপমান চচ লৈ পেলাই